সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া চাওক, আজি মই মোবাইলৰ ষ্টেণ্ড আনি ক'ত পোৱালোহি, পথাৰৰ মাজত। আজি এটা বিশেষ ভিডিঅ' আপোনালোকক জনাবলৈ লৈছোঁ। এয়া চাওক, এয়া কঠীয়া, এয়া পাৰিছে, অলপ অলপ গজিছে আৰু কঠীয়া অলপ অলপ গজিছে, অকণমানকৈ ধৰিব পাৰিছেনে নাই নাজানো। আজি মোৰ শাহুলৈ বহুত মনত পৰিছে আৰু সেইবাবেই মই পথাৰলৈকে লৈ আনিলোঁ ভিডিঅ'টো বনাবলৈ। কিমাননো আৰু টেইলাৰ ৰুমটোতে সোমাই পেলাই কথাবোৰ ক'ম নহয় জানো। এয়া পথাৰ দেখিছে নহয়, এই গোটেই পথাৰখিনি আমাৰ আৰু গোটেই চাৰিওফালে আছে। শাহুলৈ আজি বহুত মনত পৰিছে। আজি বুলি নহয়, এই পথাৰৰ দিনসমূহত শাহুৱে, মই আপোনালোকক আগতে ভিডিঅ'ত মোৰ জনাইছোঁৱেই যে শাহুৱে মোক নিজে বিয়া কৰাই এদিনৰ ভিতৰতে লৈ আনিছিলে আৰু তাৰ পাছতে পিছৰখিনি কি কৰিলে মোৰ লগত সেয়া মই অলপ কৈ গৈছোঁ। আৰু এতিয়াও তেনেকুৱাই ধৰণৰ কিছুমান কথা মোৰ মনত পৰাৰ বাবে মই ক'বলৈ লৈছোঁ আপোনালোকক। আৰু ঠিক আপোনালোকে ভাল পোৱা সকলে চাব বা শুনিব, আৰু নহ'লে মোৰ চেনেলটোত কথাখিনি থাকি যাব আগলৈ। মই যদি নাথাকোঁ কেতিয়াবা, তেতিয়াও মোৰ এই কথাখিনি থাকি যাব, কাৰণ এই কথাখিনি মই সদায় মনত সামৰিহে লৈ থাকোঁ। কোনেও সেইখিনি জানিবলৈ নিবিচাৰে আৰু ক'ম কেনেকৈ, সাহসটো মোৰ সম্পূৰ্ণখিনি আছে। আৰু এটা কথা, যিখিনি কথা মই কৈ যাওঁ, যদি তাত অকণমানো ভুল থাকিলেহেঁতেন মই নিশ্চয় ভয় কৰিলোঁহেঁতেন, নহয় জানো। তাত যদি অকণমানো ক্ষুদ্ৰমানো ভুল কিবা থাকিলেহেঁতেন মই ভয় কৰিলোঁহেঁতেন। কাৰণ কিয়, মোৰ এই ভিডিঅ'সমূহ সকলোৱেই চায়। গতিকে মোৰ শত্ৰুপক্ষৰ ভিতৰততো চায়েই, কাৰণ মই বা কাক লৈ বনাইছোঁ সেইখিনি তেওঁলোকৰ জানিবলৈ ইচ্ছা থাকে, গতিকে তেওঁলোকেতো চায়েই। গতিকে ভুলকৈ ক'বলৈ মোৰ ভয় লাগিলেহেঁতেন। সেইবাবে মই ভুলকৈ কোনো কথা কৈ মই ভিডিঅ' প্ৰস্তুত নকৰোঁ। আৰু সেইবাবেই মোৰ সাহসখিনি বেছিকৈ থকাৰ বাবে মই সঁচা কথাবোৰ কৈ যাওঁ, আৰু এইখিনি মই সাঁচি যাবৰ বাবে আচলতে। বাৰু যিয়ে নহওক, এয়া পথাৰ আপোনালোকক দেখালোঁ। এই পথাৰখিনি শাওনত যেতিয়া এই কঠীয়াখিনি যেতিয়া হৈ উঠিব, কঠীয়াখিনি তুলিব লাগিব। তুলিবলৈ মানুহৰ বন্দবস্ত কৰিব লগা হয়, কাৰণ মইতো কঠীয়া তুলিব নোৱাৰোঁ। মোক শাহুৱে সেইখিনি সময়লৈ কি কৰিছিলে, কঠীয়া মতালৈ আহিব জানিলি, কঠীয়া তুলিব নাজানিলে নহ'ব নহয়। বাপৰে, কঠীয়া তুলিব নাজানো, বোকাত নাযায়, কি কষ্টত মই কঠীয়া তুলিব লাগে। সেই পথাৰ কি অৱস্থাত এতিয়া পৰি থাকিলে। মানুহৰ যে কোনো বস্তুৱেই যে জীৱনত চিৰস্থায়ী নহয়, সেই কথাখিনি আচলতে সেই আমাৰ শাহুৰ দিনৰ মানুহখিনিয়েতো বুজি পোৱা নাছিলেই, এতিয়া মানুহেও কিন্তু বুজি পোৱা নাই যে আমাৰ জীৱনত চিৰস্থায়ী একোৱেই নহয়, আমি সকলো এদিন এৰি থৈ গুচি যাবগৈ লাগিব। আৰু য'ত মই ভিডিঅ'টো আপোনালোকক এতিয়া প্ৰস্তুত কৰিছোঁ, এই কথাখিনি মোৰ শাহুৰ মৰিশালীটোৰ ওচৰতে কৈ আছোঁ। তেখেতে চাগে শুনিছে যদিও শুনক, আজি তেখেতকো ক'বলৈ মন গৈছে মোৰ। সেইবাবে পথাৰলৈ মই লৈ আহিছোঁ মোৰ কেমেৰা, আৰু মই মৰিশালীটোৰ ওচৰতে আছোঁ। গতিকে যদি মোৰ কথাখিনি তেওঁ আত্মা হৈ শুনি আছে, শুনক। তেওঁক আজি জীৱিত থকা হ'লেও হয়তো মই এইদৰে ক'লোহেঁতেন, কিন্তু তেওঁ মোৰ ওচৰত নাই। গতিকে মই সেইবাবে তেখেতৰ মৰিশালীটোৰ ওচৰতে ক'বলৈ আহিলোঁ, নহয় জানো। তাৰপাছতে কঠীয়া তোলাৰ কষ্ট মই কৰিব নোৱাৰোঁ, বোকা নাযায়, তাৰপিছত মানুহ লগাব লগা হয়। যিয়ে নহওক, বহুত ভয় লাগে খেতিৰ দিনত। তেতিয়া সিহঁতবোৰ সৰু সৰু আছিলে, ল'ৰা ছোৱালীকেইটা, সিহঁতক স্কুললৈ পঠাব লাগে। স্কুললৈ পঠোৱাৰ পাছত মই পথাৰলৈ আহোঁ, ৰুব লাগিবই। তেওঁলোকে যিহেতু কি কৰে, মানে মোক পানিছমেণ্ট ল'বৰ বাবে ডাঙৰগৰাকী বোৱাৰীয়েকৰ লগত পথাৰলৈ গুচি আহে। মাটিবোৰ ভাগ ভাগ কৰি পেলাইছিলে। এইখিনি য'ত কঠীয়া পৰা হৈছে, এইখিনি আমাৰ মাটি। কঠীয়া তোলাৰ পাছততো আজৰি হ'ব, সেইফালে আছে তেওঁলোকৰ মাটি। এনেকৈ তাৰপিছত তেওঁলোক দুয়োজনী সোনকালে আহি পথাৰত নামি দিব। নামি পেলাই মোক মানে জ্বলাই, মই ইতিমধ্যে আজৰি নহওঁ নহয়, স্কুললৈ ইহঁতক পঠাব লাগে, পঠাই মেলি চব কৰি মেলি থৈ আহিব লাগে। তাৰপাছত চাহ অকণ দিয়াও মোৰ মানুহ নাথাকে, ইহঁত স্কুললৈ যায়। আৰু সিহঁতি তেতিয়া ইমান সৰু আছিলে, বা ডাঙৰ হোৱাৰ পাছতো সেয়া স্কুল কলেজবোৰ থাকে, সিহঁতিতো আৰু মোক চাহ দিবলৈ পথাৰত ৰখি দিব নোৱাৰে, যাবই লাগিব পঢ়া শুনাৰ কামত। গতিকে সেইখিনি সময়ত এনেকুৱা লাগে, সিহঁতৰ মানে এজনী পথাৰত নামি থাকে, এজনীয়ে মানে হেৰি কৰে, ভিতৰত বনোৱা মেলাবোৰ কৰি লৈ আহে বা থৈ আহে, আৰামছে খাই থাকে। কিন্তু মোক কোনেও নিদিয়ে, চাহ অকণো নিদিয়ে। মই আকৌ পথাৰৰ পৰা ভৰি হাত ধুই গ'লেহে চাহ অকণমান মোৰ খাবলৈ পাওঁ। আৰু সেইদৰে মই কামখিনি কৰোঁতে কৰোঁতে, সিহঁতৰ যদি কামখিনি, ৰোৱা কামখিনি হওঁতে যদি এসপ্তাহ লাগে, মোৰ কিমান দিন লাগিব পাৰে বাৰু আপোনালোকে কওকচোন। গতিকে সেইদৰে শাওণৰ মাহটো পাৰ কৰিব লাগে। একদম হাত ভৰি কঁকাল বিষ হৈ যায়। তেনেকৈ আকৌ দুপৰীয়া স্কুলৰ পৰা ইহঁতবোৰ আহে, ভাত বনাই থৈ নাহিলেও বনাবগৈ লাগে। বোকাৰ পৰা ভাবকচোন, উঠি গৈ পেলাই
ভৰি হাত ধুই আকৌ ভাত ৰান্ধি থোৱা সময় মিলাব পাৰিম নে, কামেই টুটিবনে, মোৰ দেহাই সুস্থ থাকিব বাৰু কওকচোন। সেইবাবে এতিয়া মই বহুত বেছি অসুস্থ হ'লোঁ। 19 চনৰ এক্সিডেণ্টটোতো আছেই মোৰ অসুস্থতাৰ কাৰণ, আৰু এইখিনিও মোৰ আগতীয়াকৈ বহুত বেছি অসুস্থতা কৰিলে মোৰ এই পানিছমেণ্টবিলাক লৈ। আৰু এখেতটো নাথাকে, কৈছোঁৱেই কোম্পানীৰ কামত চেন্নাই, গুজৰাট, কেৰেলা য'ত ত'তেই আছিলে, তেতিয়া নিৰ্দিষ্ট কোনো জেগা নাছিলে এই জেগাতে আছে বুলি। গতিকে ককায়েকলৈ পইচাকেইটা পঠাই দিয়ে, হালৰ পইচা, কেইচাহ হাল বাব লাগিব সেই পইচাখিনি পঠাই দিয়ে। যি লাগে বুলি কয় সেয়া ককায়েকৰ লগত কথা পাতে। আৰু ৰোৱনী আৰু কিয়, ঘৰতে ৰুলেই হ'ল, পইচাটো ছেভ হৈ যাব। গতিকে ভায়েকক তেনেকৈ কৈ দিয়ে। ভায়েকেও চাগে ভাবে সিহঁতি ৰুইছেই, একেলগে চাগে ৰুব মিলা প্ৰীতিৰে, এনেকৈয়ে চাগে ভাবে। আৰু তেতিয়াতো মোবাইলৰ সুবিধাবোৰ নাছিলে প্ৰতিটো কথা ক'বলৈ। আগতে কৈছোঁৱেই আপোনালোকক যে মই লেণ্ড ফোনৰ বাবে PCOত গৈ ৰখিবগৈ লগা হয়। ইমান কষ্ট কৰি 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 মোক পানিছমেণ্ট লৈ শাওণ মাহকেইটা, এই মানে মাটি ৰোৱা দিনকেইটা পাৰ হয় আৰু দেহা পৰি যায়। তাৰ মাজত স্কুলীয়া তিনিওটা স্কুলত তেতিয়া, গতিকে সিহঁতো সৰু সৰু, কিবা এটা কৰি সিহঁতি সহায় কৰি দিব নোৱাৰে। সিহঁতি ভাতকেইটা খাই বাচনকেইটাও ধুব পৰা হোৱা নাই তেতিয়া, বা ধুব লগা হ'লেও ময়ে কৰোঁগৈ, কাৰণ ল'ৰা ছোৱালীৰ কামৰ কথা, সিহঁতৰ কলেজৰ পৰা অহা সময় বা স্কুলৰ অহা সময়ত মই থৈ দিবওতো নোৱাৰোঁ। গতিকে তেনেকুৱা সেইদৰে ৰোৱা সময়খিনি যায়। তাৰ পাছতে ভাগৰ মৰিব কি নমৰিব ঠিক আহে নহয় কাতি বিহু। কাতি বিহুৰ দিনা যেতিয়া পথাৰত চাকিগছ জ্বলাবলৈ আহোঁ, সজাল ধৰি থকা পথাৰখন বৰ ধুনীয়া লাগে দেখিবলৈ। তাৰপাছতে দুঠুক এঠুক ধানবোৰ কেঁচা হৈ থাকে। তাৰপিছতে কাটিৰ শেষৰ ফালে যেতিয়া ধানখিনি অলপ অলপ পকিবলৈ লয়, মোৰ বহুত ভয় লাগে, বহুত ভয় লাগে। এতিয়া কি হ'ব মানে, পথাৰত ধান পকিলে আকৌ ডাবৰে হ'ব, ডালেইটো নহ'ব, ডাঙৰি বান্ধিব লাগিব, ঘৰলৈ কঢ়িয়াব লাগিব, কোনে কৰিব, মানুহ নাপাওঁ। আৰু এনেকুৱাও কৰিছিলে কিছুমান সেইখিনি সময়ত, মানে কোনোবা যদি মানুহ মই বিচাৰি লওঁ, সেই মানুহক বন্ধ কৰি দিয়ে। কিন্তু সেই অনিষ্টখিনি যে আচলতে পুতেকৰে কৰিছে সেইটো নাভাবে, মানে পানিছমেণ্টটো মোৰ ওপৰত ল'বলৈ বিচাৰি থাকে আচলতে। কিন্তু সেই যে লোকচানখিনি, পইচাখিনি যে নিজৰ ল'ৰাৰে খৰচ হৈছে, খেতিটোত পইচা যিমান দিব লাগে দিছে, সেইখিনি যে লোকচান হ'ব সেইটো চিন্তা নকৰে। তাৰমানে মই পানিছমেণ্টটো পাব লাগে, কেনেকৈ কৰে কৰকচোন চাওঁ। সেইটো কৰিবলৈ গৈ কি কৰে, ধানখিনি তাৰপিছতে পকিব আৰু একদম ধুনীয়াকৈ দাবলৈ আহিব। ডাঙৰজনী বোৱাৰীয়েকক ক'ব আৰু, লাৱণ্য, মোজাজনীৰ নাম, ব'ল ধানকেইডাল এবেলা দাই থৈ আহোঁগৈ। তাৰপিছতে আমাৰ বিশেষকৈ মানে ঘৰৰ পাছফাল পৰে আমাৰ পথাৰডৰা, সেইবাবে মানে ৰাস্তাৰ কাণৰ নহয়, গতিকে আমি দাব পাৰি আৰু, মানে মানুহে, বেলেগ মানুহে দেখা নাপায়, গতিকে দাব পাৰি। আৰু গছ গছনিও আছে, মাজে মাজে ছাঁও পৰে। বাৰু যিয়ে নহওক, ৰ'দটো চোকা নহওঁতেই আমি দাওঁগৈ ব'ল। তাৰপিছতে আৰু ধানখিনি দাবলৈ আহিব। তাৰপিছতে আৰু মইতো মোৰখিনি দাবই লাগিব, ভাগ কৰি দিলেই যিহেতু। মানুহজনৰো সেই পইচা পাতি সোমাই থাকে খেতিখিনি, আৰু ধানখিনি কৰি থ'লে নিজৰ কাৰণেও ভাল। এতিয়া আমি ধানখিনি ভঁৰালৰ পৰা উলিয়াইছোঁ, মিললৈ লৈ গৈছোঁ, চাউলখিনি গধূলিলৈ কি কৰিম চিন্তা কৰিব লগা হোৱা নাই। গতিকে নিজৰ ঘৰত খেতি থাকিলে, মাটি থাকিলে, খেতিৰ মাটি থাকিলে পেলাই থ'বলৈ ইচ্ছাও নাযায়। যিকোনো প্ৰকাৰে কষ্ট কৰি কৰিবলৈ মন যায়। কিন্তু কি হ'ব, মই আছিলোঁ এখন গোঁসাই ঘৰৰ, গোঁসাই মানুহৰ ছোৱালী আছিলোঁ। সেইবাবে আচলতে মই গোঁসাই মানুহৰ ছোৱালী বুলি এইকাৰণে ক'বলৈ গৈছোঁ, আমাৰ এটা অতীজৰ নিয়ম আছিলে, গোঁসাই মানুহৰ ঘৰৰ ছোৱালী নালাগে, মাহঁতেও আগতে পথাৰত চাহকাপ দিবলৈও যাবলৈ নপঠায়, মানে সন্মান যাব। সেই বস্তুবোৰতো আজিকালি নোৱাৰে মানি চলিব। কিন্তু সেই সময়ত আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া স্কুলত পঢ়ি থকা, যেতিয়া বিয়া বাৰু হৈ অহা নাই, তেতিয়াৰ সময়ত এনেকুৱা আছিলে, মানে আমাৰ মাহঁতৰ নিচিনা মানুহবিলাকে, গোঁসাই মানুহৰ যিবোৰ বোৱাৰী আছিলে, মানে সেই সময়টোত পথাৰত গৈ চাহকণ দিয়াতো সন্মান যায়। সেইবাবে মতা মানুহজন যায়, মানে আমাৰ দেউতাহঁত যায়। ঠিক তেনেকুৱা নিয়ম কিছুমান তেতিয়া আমাৰ আছিলে। গতিকে ময়োতো তেনেকুৱা সমাজখন দেখি আহিছিলোঁ। গতিকে কাৰণবোৰ ভুলেই হওক বা শুদ্ধই হওক, কিন্তু পৰিৱেশবোৰ তেনেকুৱা আছিলে। এতিয়া হয়তো সেইটো যুক্তি দৰ্শাবলৈ ময়ো নাযাওঁ যে গোঁসাই মানুহৰ ছোৱালী বা বোৱাৰী পথাৰলৈ কিয় গৈছে, এতিয়া ময়োতো কৰিব লগা হৈছে। সেই সময়ৰ কথাখিনিহে মই ক'বলৈ গৈছোঁ। গতিকে সেই সময়টোত যিহেতু আমি পথাৰলৈ গৈ এইবোৰ কাম কৰা বয়সো হোৱা নাই, সৰু আছিলোঁ, নেদেখোঁ, গতিকে আমি সেই বস্তুবোৰৰ বিষয়ে আমাৰ কোনো অভিজ্ঞতা নাছিলে। মানুহ লগাই কৰাই আৰু পথাৰত চাহকণ দিবলৈ দেউতা যায় বা বেলেগ মতা মানুহ যায়, এনেকুৱা। তাৰপিছতে আঘোণমহীয়া ধানখিনি যেতিয়া পকি আহে, তেতিয়া আৰু খুব খৰধৰকৈ আৰু বৰজনা, জা, শাহু ধানখিনি দায় আৰু। তাৰপিছতে আমাক যিখিনি ভাগ কৰি দিছে সেইখিনি মানে মই সামৰিব লাগিব। তাৰপাছত মই কি কৰোঁ, সেই আঘোণমহীয়া আকৌ ইহঁতৰ বছৰেকীয়া পৰীক্ষাবিলাক স্কুলত চলি থাকে। তাৰপাছত আৰু
সিহঁতক স্কুললৈ পৰীক্ষালৈ পঠাব লাগে, ঘৰুৱা পৰিৱেশো নাথাকে পঢ়া সেইখিনি সময়ত, বছৰেকীয়া পৰীক্ষা পঢ়া মানে কেলৈ ঘৰখনত কাম বনৰ ব্যস্ততাবোৰ বেছি হৈ থাকে, খেতি পথাৰৰ ব্যস্ততাবোৰ বেছি, গতিকে মানুহবোৰৰ দুখ ভাগৰ কথাবোৰ ডাঙৰকৈ কোৱা কৰি হুলস্থুলীয়া পৰিৱেশ কিছুমান হৈ থাকে, তেওঁলোকে কৰি থাকে, মই নকৰিলে কি হ'ব, কিন্তু সিহঁতি পঢ়িবলৈও ভালকৈ নাপায়, গতিকে ৰাতিপুৱা স্কুললৈ মই গুৰুত্ব দিয়ে মাকজনীয়ে পঠাব লগা হয় পৰীক্ষালৈ। পঠাই মেলি লৈ পথাৰলৈ আহোঁ, দুগুচা চাৰিগুচামান ধান কাটোঁ, কটাৰ পাছতে আকৌ ভাগৰ লাগে, তাৰপাছত ঘৰলৈ গৈ নিজে চাহকণ বনাই আনিলেহে খাবলৈ হয়, দিওঁতা নাই কৈছোঁ এখেতো নাথাকে, গতিকে সিহঁতি কি কৰে, সোনকালে যা বৰজনা আৰু শাহু সিহঁতি এটাই যদি চাহ আনে সিহঁতি খায়। মই এই পথাৰডৰাত চাওক, এটা মূৰত যদি মই থাকোঁ, সেই মূৰলৈ তেওঁলোকে তিনিওটাই যেতিয়া ধান দাই থাকিব আৰু এই মূৰৰ চুকত যেতিয়া মই অকলে দাই থাকিম, কেনেকুৱা লাগিব পাৰে বাৰু, আপোনালোকে এবাৰ চিন্তা কৰি চাওকচোন। মাইকী মানুহে যে মাইকী মানুহৰ শত্ৰু লাগিলে সেয়া শাহুৱেই হওক বা জায়েই নহওক, নহয় জানো। আকৌ এবাৰ কৈছোঁ, মই বদনাম কৰা নাই আকৌ, মোৰ জীৱনৰ এটা অধ্যায় মই পুনৰ আপোনালোককো কৈছোঁ, আৰু ভাল লাগিলে আপোনালোকে চাব, আৰু যদি বেয়াও লাগে তেতিয়াহ'লে মোৰ এইখিনি থাকি যাব চিন হিচাপে, আগলৈ মোৰ আত্মীয় কোনোবাই এটা সময়ত ইউটিউবৰ চেনেলটো যিহেতু মোৰ থাকি যাব, মইতো সদায় নাথাকিম, মোৰ অন্তৰৰ কথাবিলাক মই এইদৰে আচলতে ৰাখিহে গৈছোঁ, কাৰণ মই এইখিনিতো মুখেৰে ইমানখিনি কথা কৈ কাৰো ঘৰত বহি লৈ মই ক'বগৈ নোৱাৰোঁ, নহয় জানো, বা নিৰ্দিষ্ট এগৰাকীকহে ক'ব পাৰিম। তাৰপাছতে সেইদে ইমান কষ্ট কৰি ধানখিনি দাই কোনোমতে হয় আৰু, ধানখিনি দাই হোৱাৰ পাছত এতিয়া ডাঙৰি নিয়াৰ কথা আহিলে। তাৰপাছতে ডাঙৰিখিনি সিহঁতৰ মতা মানুহ এজন গজগজীয়া থাকেই, যিহেতু আমাৰ বৰজনাৰ কথা কৈছোঁ, ডাঙৰিখিনি বান্ধি মেলি নিজৰখিনি নিয়ে, আৰু তেনেকুৱা সময়তে যিখিনি মানুহৰ খেতি আছে গম পাব, আঘোণমহীয়া পথাৰত ধান পকা ধাননিৰ ওপৰত বৰষুণ দিয়াৰ বহুত বেছি নিয়ম এটা আছে, বৰষুণ দি দিয়ে, যিখিনি ধান মুঠি ধান মই শুকান দাই থৈ যাওঁ, সেইখিনি তিতে, আৰু তেওঁলোকৰখিনি ইতিমধ্যে ঘৰ গৈ পায়গৈ, আৰু আমাৰখিনি পৰি থাকে, মোৰ বহুত বেয়া লাগে, মানুহ বিচাৰি নাপাওঁ, আনিব নোৱাৰোঁ, বান্ধিব নোৱাৰোঁ, এতিয়া কি হ'ব। তাৰপাছত মোৰ বেয়া লাগে, মানুহজনেতো নেদেখে, তেওঁ ভাবে যে দাদা আছে, মা আছে, পইচা দিছোঁৱে, তেওঁ সেইটো ভাবিয়ে তেওঁ নিজৰ কামত ব্যস্ত থাকে, তেওঁ একো বুজি নাপায়, কিন্তু মই যে কি পৰিস্থিতিত ভুগি থাকিব লাগে সেইখিনিতো তেওঁ গম নাপায়। আৰু দাদা বুলি ক'লে তেওঁ মানে বহুত বেছি বিশ্বাস কৰে, দাদাই যিটো কয় সেইটোহে মানে হয়, গতিকে সেইবাবে সেইটো সুবিধাও লয় সকলোৱে, যে মই যেতিয়া কৈ দিম আৰু সি মোৰটোহে বিশ্বাস কৰিব, এনেও ঘৈণীয়েকে যিমানেই নকওক লাগিলে, গতিকে সেইটো ভৰসা বেছিকৈ আছিলে বাবে মোৰ অলপ অপকাৰটো অলপ বেছিকৈও হ'ল। আৰু সেইটো ক্ষেত্ৰত তেখেতৰো দুখ নাছিলে, মই কিছুমান বুজি পাওঁ, মানে তেখেত সৰু হৈ থাকোঁতেই 7-8 বছৰ থাকোঁতেই নে 10 বছৰ হওঁতেই দেউতাক ঢুকাইছিলে, আৰু তেতিয়া ককায়েকেই দেউতাকৰ নিচিনা ককায়েককে ভাবি আছিলে, সেইবাবেই চাগে ককায়েকৰ প্ৰতি ধাউতিটো তেনেকুৱা আছিলে, সেইটো মই দুখ দিবলৈ যোৱা নাই, কিন্তু সেইটো যে ককায়েকে সুবিধা ল'লে তেওঁ সেইটো বুজি পোৱা নাছিলে প্ৰতিটো ক্ষেত্ৰত। তাৰপাছতে আৰু এটা কথা, তেওঁ বিচাৰ বুদ্ধি নিজৰ নাইকিয়া নিচিনাকৈ কামবোৰ কৰে, মানে জাজনীয়ে যিটোকে কয় তেওঁ সেইটোৱে কৰিব লাগিব, কাৰণ এটা ঔষধ আছিলে জাজনীৰ, গিৰীয়েকক এটা ৱাৰ্ণিং দি থৈছিলে যে চাবি আকৌ, বোৱাৰীয়ে ফলীয়া হৈ যদি কিবা কথা কবি, তোক মই মানুহৰ আগত জোৰা দি পেলাই বেয়াকৈ উলিয়াই দিম। গতিকে সেইকাৰণে এতিয়া বৰজনা মুখে মাতিব নোৱাৰে, যিটোকে ঘৈণীয়েকে কয় সেইটোকে মোৰ বিপক্ষে ক'ব লগা হয়, আৰু সেই হিচাপত মোৰ লগত বহুত জোৰা দি থৈছে, জোৰা দি কথা কয়, বোৱাৰীৰ গুৰিত নাখাওকৈ কেলে, এনেকুৱা ধৰণৰ কথা, মোৰ একদম কাণ মোৰ গৰম হৈ যায়, ইমান কেনেকুৱা কথা কয়। তাৰপিছত আৰু PCOত গৈ যেতিয়া মই ৰখি থাকোঁগৈ এখেতৰ লগত ফোন কৰিবলৈ, মই কওঁ কান্দি যাওঁগৈ, এনেকৈ কৈছে দাদাৰ লগত, এনেকৈ কৈছে, তেতিয়া এখেতে কয় তোমাকো মই জানো আৰু মই দাদাকো জানো, কওকচোন দিয়া কোনে কি কয়। কিন্তু সেইষাৰ কয় যদিও মোৰ লাজ মান সন্মান মোৰ নিজৰে কেনেকুৱা লাগে, কিন্তু সেই কথাষাৰতো তাৰমানে মোৰ বৰজনাই বিচাৰ কৰি একো ক'ব নোৱাৰে, মানে ক'লেই কি কৰিব সেইটো কথা ভাবি লৈ তেওঁ কথা ক'বলগীয়া হয়। বাৰু যিয়ে নহওক, আৰু মোৰ শাহুৱেও সেইটো বস্তুত তেওঁৰ ক্ষেত্ৰত মুখেৰে নামাতে, মানে মোৰ ওপৰত কিয় ইমান পানিছমেণ্ট লৈ কটালে, আৰু গম নাপালে যে সদায় এইখিনি ভোগ কৰিবলৈ আচলতে কোনেও নাপায়, এইখিনি আজি ইয়াতেই পৰি থাকিলে, হয়নে নহয়, তেনেকৈতো গুচি যাবই লগা হ'ল এৰি থৈ। তাৰপাছতে যিকোনো প্ৰকাৰে বৰষুণ যেতিয়া দিয়ে, বৰষুণ দিব, তাৰপিছতে পথাৰত চাওঁহি দাই থৈ অহা ধানখিনি তলফালৰ পৰা এনেকৈ উঁয়ে মাটি উঠাই পেলাই ধানখিনি মানে মাটি লাগি যায়, ইমান দুখ লাগে, চবৰে ধানবোৰ একদম শুকানে গৈ পেলাই ঘৰত মুঠি হিচাপে ডাঙৰি থাকেগৈ, আমাৰ ধানখিনি লাষ্টত তেনেকুৱা হয়, আৰু বৰষুণটো ঘপককৈ আহি যায়, গতিকে তেওঁলোকে সেইখিনি সময়ত নিজৰখিনিয়ে কঢ়িয়াব, আমাৰখিনিতো আগভাগ কেতিয়াও নকৰে,
গতিকে মানুহো নাপাওঁ সেইখিনি সময়ত। বতৰ বেয়া কৰিলে যিকেইজন কাম কৰা মানুহ সেই মানুহখিনিতো সাধাৰণতে চবেই দৌৰাদৌৰিকৈ মাতি লয়, মাতি পেলাই কামত লগায় ধানৰ খেতিৰ দিনত। গতিকে মই বিচাৰি মাইকী মানুহজনে পাবলৈ অসুবিধা হয় আৰু গোটেই ধানখিনি তেনেকুৱা হৈ যায়। আকৌ আহি পেলাই মই কি কৰোঁ, ৰ'দ বতৰ চাই ধানখিনি আকৌ এনেকৈ ধৰি উলটি কৰি মাটিখিনি ওপৰলৈ দি পানীখিনি ওপৰলৈ দি এনেকৈ উলটিয়াই শুকাবৰ বাবে দিওঁ। সেইদে শুকুৱাই কোনোমতে ধানখিনি আকৌ ব্যৱস্থা এটা কৰি কঢ়িয়াই ঘৰলৈ নিয়া হয়। তাৰ পাছতে মৰণা মৰাৰ সময় আহিল। মৰণা মৰাৰ সময় আহিলে চোতাল মুচিব লাগিব। চোতাল মোচাৰ সময়ত একদম আধা মুন্ধাতে আমাৰ শাহুবুঢ়ী একদম গোবৰ চোবৰ আনি মুচি মেলি চোতাল একদম আজৰি কৰি শুকুৱাই দিব। তাৰপৰা শুন পেলা, পুতেকক ডাঙৰটো পুতেকক শুন ডাঙৰ পেলা, একদম আৰু পেলাব। আৰু ৰাতি একদম উঠি লৈ আৰু একদম মানে তেতিয়া ম'হৰ আছিলে, ম'হৰ মৰণা আৰু পাৱাৰটিলাৰো কেতিয়াবা আহে। ৰাতি উঠি আৰু একদম গোটেইবোৰ লাগি ভাগি তাহাঁতৰ আৰু ডাঙৰি পেলাব, সামৰিব। তাৰপৰা তাহাঁতৰ যেতিয়া হৈ যাব তাৰ পাছতে চোতালখন মোৰ মানে সেইখিনি মৰণা মৰাৰ পাছত যে মাটি খান খাই যাব, তাহাঁতৰ ধান চান সামৰাৰ পাছতকে চোতালখন আৰু কেনেকুৱা হৈ যাব, সেইখন চোতালত মোৰ ডাঙৰি পেলাব লাগিব। তাৰপৰা সেইজনক যিজনে কৰিব সেইজনকে একেলগে কৈ থোৱা হয় আমাৰখিনিও মাৰিব লাগিব বুলি মৰণা। তাৰপিছত ৰাতি উঠোঁ আৰু ইহঁতি সৰু কোনোবা এটা হয়তো কেঁচুৱা বিচনাত শুৱাই থৈ থাপি টুপি আহি ৰাতি অকলে মৰণা পেলাওঁ। তেতিয়া কেতিয়াবা বৰজনা উঠি আহি অকণমান লাগি দিয়ে, কিন্তু মই নলগাকৈ নহয়, সমানে ময়ো লাগিব লাগে, তেখেতো লাগে ময়ো লাগোঁ। তাৰপাছত মৰণা পেলাই সেয়া মৰণা উখোন দিবলগীয়া হয়। খেতি থকাসকলে গমেই পাব, উখোন দিব লাগে। উখোন দিবৰ সময়ত সেই লগত এজন আহে মৰণা মাৰিবলৈ আহোঁতে, সেই তেওঁলোকে মেলি উখোন চুখোন দিয়ে। তাৰ পাছত আহিলে নহয় ধানখিনি মেলিব লাগিব, শুকুৱাব লাগিব, চালিব লাগিব, কোহনাই টানি অকলে ধানখিনি কি কষ্টত শুকুৱাওঁ ভাবকচোন। সিমানখিনি কষ্ট কৰোঁ। মোক শাহুৱেও মানুহে কয় শাহুক নিজৰ মাৰ নিচিনা দেখিব লাগে। সঁচাকৈ একদম ভাবিছিলোঁ তেনেকৈ, কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা জীৱন পাম বুলি। কিন্তু শাহুৱে ভাল বেয়াটো আচলতে নিজৰ বিচাৰ বুদ্ধিয়ে কৰা নাছিলে। মানে কৈছিলোঁৱে মই আগৰ ভিডিঅ'ত যে মোৰ জাজনী ঘৰখনত টকা পইচা অলপ বেছি আছিলে, গতিকে সিহঁতৰ মতেহে সিহঁতি যিখিনি কৰিবলৈ কয় সেইমতে শাহুৱে কৰি থাকে। আৰু মোৰ দাদায়ো সেইখিনি বৰজনাই সেইখিনি কৰে। গতিকে সেইখিনি কষ্ট দি মোৰ দেহাটো ঘূণীয়া হ'ল। আৰু কেতিয়াবা এনেকুৱাও কৰে ধানৰ মুঠি বান্ধি দিয়ে, এনেকৈ মূৰত তুলি দিয়ে, এনেকৈ তুলি পেলাই আমাৰ বাৰীৰ পিছফালেদি মই নিবও লাগে। শাহুবোৰে কয় এই সৰুকৈ এটা বান্ধি দেচোন, শুন পুতেকক কয়, ডাঙৰটো পুতেকক বান্ধি দেচোন, এনেকৈ দুটামান গ'লেও বহুত কমিব নহয়। এনেকৈ একদম মূৰত মোৰ ধানৰ ডাঙৰি তুলি দিব, মই লৈ যাব লাগে। পাছফালেদি মূৰ চুৰ বিষাই যায়, ডিঙি এইবিলাক। এতিয়া মোৰ স্পণ্ডলাইটিছ হৈ আছে হ'ল, সেইবোৰো কিছুমান কাৰণ আছিলে চাগে স্পণ্ডলাইটিছ হোৱা। গতিকে মানে কিমান কষ্ট কৰিছিলোঁ, কিমান কষ্ট মোক কৰাইছিলে। কিন্তু আৰু তাৰপিছত যেতিয়া পথাৰৰ পৰা যাব ভাগৰে জোগৰে, লাবণ্য ভাত মই বাঢ়ি থৈছোঁ দেই, এনেকৈ বোৱাৰীয়েকক মানে ভাত ডাইনিঙত বাঢ়ি থৈ দিয়ে। আৰু তেওঁ সোনকালে খাই বোৱাৰীয়েকক খাবলৈ বাঢ়ি দিয়ে। তাৰপাছতে মইতো বনালেহে খাবলৈ পাম, তেনেকুৱা। গতিকে তেনেকুৱা আৰু তেনেকেই যে মই কিমান কষ্টৰ দিন পাৰ কৰিলোঁ। সেইকাৰণে দেহাটো মোৰ এতিয়া অসুস্থ হৈ গ'ল, বহুত বেছি ঘূণীয়া হ'লোঁ। তাৰপাছতে সিমান বছৰ সেইদৰে বহুত বছৰ গ'ল। তাৰপাছত তেতিয়া সেই বাহিৰতে আছিলে, চেন্নাই, কেৰেলা, তামিলনাডু এইবিলাক য'ত আছিলে। তাৰপাছতে এখেতৰ আকৌ কি হ'ল, অসমলৈ ঘূৰি আহিম বুলি অসমলৈ গুচি আহিলে, বাহিৰত নাথাকোঁ বুলি কাম কৰিবলৈ। তেতিয়া আছিলে পলাশবাৰী গুৱাহাটীৰ ফালে। তাৰপাছতে পলাশবাৰীত আছিলে সেই সময়ত। মই যিটো সময়ত মোৰ শাহুৰ কথা এতিয়া মই ক'বলৈ লৈছোঁ, সেই সময়টোৰ কথা কৈছোঁ। আগৰখিনিতো বাৰু তেতিয়া বাহিৰত আছিলে। তাৰপাছতে কিবা কাৰণে মই পলাশবাৰীলৈ গৈছিলোঁ। ৰাস আছিলে পলাশবাৰীত, বৰ ধুনীয়া ৰাস হয়। এখেতে ক'লে আহিবা, এনেকুৱা ধৰণৰ কিবা এটা আছিলে, মই গৈছিলোঁ আৰু। তাৰপাছতে মই গৈছোঁ। তাৰপাছতে ডিব্ৰুগড়ত মোৰ এখেতৰ মাজু বায়েক ভিনীয়েক আছে ডিব্ৰুগড়ত। সেয়া ভিনদেৱে মোলৈ ফোন কৰিলে যে তোমালোকৰ তাৰপৰা কনকজ্যোতি গাড়ীখন ডিব্ৰুগড় কেইটা বজাত পায়হি। মই সুধিলোঁ ভিনদেউক কিয় সুধিলে, এই শাহু আহি আছে, আগবঢ়াই আনিবগৈ লাগে। মানে আমাৰ শাহু, তেখেতৰো শাহু গৈ আছে, আগবঢ়াই আনিবগৈ লাগে। মই তেতিয়া ভিনদেউক ক'লোঁ হয় নেকি, তালৈ গৈছে নেকি? বোলে অঁ। মইতো পলাশবাৰীত আছোঁ, গম নাপাওঁ। তাৰপাছতে মই পলাশবাৰীৰ পৰা ঘৰলৈ আহিলোঁ। অহাৰ পাছততো শাহুৰ গাটো খুব বেছি বেয়া, সেইবাবে ডিব্ৰুগড় মেডিকেলত দেখাবলৈ গৈছে হেনো। মইতো পলাশবাৰীত আছোঁ, সেইকাৰণে মই গম পোৱা নাছিলোঁ। ভিনদেউৱে কওঁতেহে গম পাইছোঁ। তাৰপাছতে মানুহগৰাকী অকলে ডিব্ৰুগড়লৈ গৈছিলে। সেই কনকজ্যোতিৰ যিখন বাছ সেইখনতে উঠি ৰাতিপুৱা গৈছে আৰু সেইফালৰ পৰা জোঁৱায়েকে লৈ যাবহি। তাতে মেডিকেলত ভৰ্তি কৰি থওঁতে এজমেটিকৰ ট্ৰাবুল আছিলে, শাহুৰ বেছি হৈ গ'ল।
অতিমাত্ৰা হৈ গ'ল। তাৰপাছতে তাত চিকিৎসা কৰি ভাল নাপালে, নোপোৱাৰ পাছত বেছি হৈ গ'ল চাগে। সেই কেইদিন থাকিলে, থকাৰ পাছতে এটা মঙলবাৰৰ কথা, ৰাতিপুৱা 5টা বজাত গাড়ী এখন লৈ গ'ল। আগদিনাখন সোমবাৰে ৰাতি ইয়াৰ পৰা বৰজনাই গাড়ী এখন লৈ গৈছে মাকক আনিবলৈ, কিন্তু আমাক এটাকো কোৱা নাই। এখেতো পলাবাৰীত আছে, মই ঘৰত আছোঁ। কোৱা নাই যে মাৰ গাটো বেছি বেয়া, গাড়ীখন লৈ ঘূৰাই আনিবলৈহে যাওঁ, নাই কোৱা। গাড়ী এখন ভাড়া কৰি লৈ গৈছে, সেইটো মনে মনে গম পাইছোঁ। ইমান ময়ো গুৰুত্ব দি থকা নাই, যেতিয়া ইমান নকয়েই কি দৰকাৰনো। তাৰপাছতে ৰাতিপুৱা মঙলবাৰে ৰাতিপুৱা 5টামান বজাত শাহু পাইছেহি, গাড়ীৰ পৰা ধৰি ধৰি নমাই আনিছে। মই ভাবিছোঁ গাটো সুস্থ কাৰণে আনিছে আৰু। তাৰপৰা সেইদিনাখন গোটেই দিনটোত আৰু মানুহক খুব খবৰ লৰালৰি কৰিছে আৰু মানে জীয়েকহঁতবোৰ আহিছে, চব গাড়ী লৈ হ'লেও আহিছে, গুচি গৈছে, কিন্তু কোনো থকা নাই। কিন্তু মাজু যিগৰাকী ছোৱালী ডিব্ৰুগড়ৰ, সেয়া বাইদেউ আহোঁতে আকৌ মানে শাহুৱে লগতে আহিছিলে থ'বলৈ। শাহুৱে কৈছে তই থাকচোন মাজু, তই থাক। মাজু বুলি কয় যিহেতু, মাজুজনী ছোৱালী সেয়া। তেতিয়া তেওঁ কৈছে মা তুমি জানাই নহয় মই থাকিব নোৱাৰোঁ বুলি কৈ গুচি গ'ল। তাৰ পাছত ৰাতি যে হৈ আহিলে, সেই ৰাতি 10টামান বজাত খুব চিঞৰিছে মানুহজনীয়ে, শাহুৱে বহুত চিঞৰিছে, একদম ধৰফৰণি লগাইছে। মই তেতিয়া ভাবিছোঁ বহুত বেছি নেকি, এনেকুৱাকৈ চিঞৰিছে। তাৰপাছতে মই আহি পেলাই দাদাহঁতৰ ফালে দৰজা নক কৰিছোঁ, দৰজাখন মোক খুলি নিদিলে। তাৰপৰা সৰুজনী ছোৱালীক মই লৈ আনিলোঁ, লগত লৈ আনি পেলাই আহচোন আইতাৰ পাছফালেদি দৰজাখন পাৰি নেকি খুলিব। তাই আকৌ আইতাকৰ ওচৰতে নাতিনীৰ কথা কেতিয়াবা আহিছিল চাগে, তাই অহাৰ বাবে জানে যে পাকঘৰৰ দৰজাখনৰ কিবা কৰি বাহিৰৰ পৰা খুলিব পাৰি, মানে বাঁহৰ আছিলে। তাই বাহিৰেদি দৰজাখন খুলিলে, খুলি পেলাই আইতাকৰ ওচৰলৈ দুইজনী গ'লোঁ। ঠিক ৰাতি 10:30 হৈছে তেতিয়া। আমাৰ ছাইডৰ পৰা মানে আইতাকৰ চিঞৰত আমি থাকিব নোৱাৰি গুচি গৈছোঁ, কিন্তু সেই যে লাৱণ্য আৰু ডাঙৰ পুত্ৰ শুয়েই থাকিল, উঠি নাহিলে। তাৰপাছত দেখি গৈ পাইছোঁগৈ ডাইৰেক্ট ফেনখন, ষ্টেণ্ড ফেন নহয় মানে এনেকুৱা টেবুল ফেন এখন সৰু, ডাইৰেক্ট কৰি দি থৈছে। গৰম চাটি ফুটি গৰম এটা উঠে যে আচলতে অন্তিম সময়ত মানুহজনী ধাঁচকৈ এইফালে বা গৰিছে সেইফালে বা গৰিছে, পৰিছে, সেইবিলাক অৱস্থা দেখিয়েই চাগে ফেনখন দিলে চাগে গৰম নুঠিব আৰু তেওঁলোক সেইফালে শুব। এনেকৈ দি পেলাই মানুহজনীকতো উশাহে খুন্দা মাৰি ধৰিছে ফেনখন। তাৰপাছত আৰু মই গৈ পেলাই যেতিয়া পালোঁগৈ, মোলৈ চাই পেলাই কৈছে আচলতে অন্তিম সময়ত যে মানুহে কৰি যোৱা ভুলখিনি স্বীকাৰ কৰিলেহে জিৰটো যায় বুলি কয়, সেই কথাখিনি কিন্তু মই সঁচাকৈ পদে পদে প্ৰমাণ পালোঁ। কেলৈ প্ৰমাণ পালোঁ এতিয়া শুনিব। সেইগৰাকী শাহুৱে মোক কি ক'লে জানেনে? সেই সময়ত ৰাতি 10:30 বজাত যেতিয়া মই দৰজা খুলি নিদিওঁতেও মই বিচাৰি বিচাৰি গৈ ওলাইছিলোঁ, মানে পাছফালে দৰজা খুলি, তেতিয়া মোৰ শাহুৱে মোৰ মুখলৈ চাই এবাৰেই ক'লে, প্ৰথম বাক্য সেইটোৱে কৈছে, অঁ তই আহিলি, ইমান দিনে মোক যি সাও সপনি দিলি আৰু এতিয়া মোৰ যাবলৈ আৰু বেছি সময় নাই, মোক আৰু সাও নিদিবি দেই। মই তেতিয়া কৈছোঁ কেলৈ আপোনাক সাও দিম আকৌ, সাও আপুনিহে মোক দিলে ইমান দিনে, মইতো আপোনাক কেতিয়াও দিয়া নাই। ভাল হ'ব আঁতৰকচোন, উঠক। এনেকৈ কৈ মেলি মই আকৌ উঠুৱাই ভৰি পিটিকি আঙুলি পিটিকি, অন্তিম সময়ত যি অৱস্থা হয় মানুহ মৰিবৰ সময়ত, সেই অৱস্থাখিনি মই সম্পূৰ্ণ মোৰ শাহুৰ লগত পাইছোঁ। আৰু মই কেতিয়াও তাৰ আগতো পোৱা নাই, মই তাৰ পাছতো পোৱা নাই। একেখন ঘৰতে কিন্তু সেই লাৱণ্য ঢাকোনৰ ভাত খুওৱা শুয়েই থাকিলে আৰু সকলো শুই থাকিলে। ময়েহে গোটেই ৰাতি যেতিয়া ৰখি থাকিলোঁ, সেই অৱস্থাত মানুহ এগৰাকী বা মানুহ এজনৰ কি হ'ব পাৰে গোটেইখিনি মোক সুধিলে মইহে ক'ব পাৰিম, কোনেও কিন্তু ক'ব নোৱাৰে। মিনিটে মিনিটে ডিঙি শুকাই গৈছে, পানী দিছোঁ, আঙুলিবোৰ টানি টানি ধৰিছে, মোক টানি দে, ভৰিকেইখন মোৰ কিবা হৈ আহিছে এনেকৈ কৈছে। মই তাৰপিছতে মোজা পিন্ধাই দিছোঁ, ঠাণ্ডা হৈ আহিছে, মোৰ ভৰিকেইখন কাম নাইকিয়া হৈ আহিছে, কি কৰ এনেকুৱা কৰিছে, মোক এৰি দিয়া নাই মানুহগৰাকীয়ে। তেতিয়া মই ভাবিছোঁ দেই, মানে সেই কথাবোৰ ভাবোঁ, মানুহ ভালে থকালৈকে সঁচাকৈ একোৱে গম নাপায় যে কি হ'ব পাৰে আৰু কিমান দিনলৈ বা মোৰ এইখিনি মানুহৰ লগত আচলতে ভাল হৈ থাকি, আগৰ সময়ছোৱানো মোৰ লগত ভালকৈ থাকি মই বিচৰা মৰমখিনি সাদৰখিনি মোক দিয়া হ'লেনো কি লোকচানটো আছিলে চাওকচোন, মইতো একোৱেই নাপালোঁ। কিন্তু সেই বুলি জানো মই ৰং চাব পাৰিলোঁ বাৰু? মই এটা ফালৰ পৰা গৈ পেলাই মই ৰাতি তেখেতক ৰখিলোঁ, যেনেকৈ লাগে মই তেনেকৈ থাকিলোঁ, গোটেই ৰাতি ৰখিলোঁ। পিছদিনাখন মঙলবাৰৰ সেয়া ৰাতিটো, তাৰপাছতে বুধবাৰৰ দিনটো আৰু ৰাতিটো সেয়া বুধবাৰ ৰাতি। তাৰপিছত মই বুধবাৰে আবেলি এখেতলৈ ফোন কৰিছোঁ, আপুনি আজি যিকোনো প্ৰকাৰে ঘৰলৈ আহক, মাকৰ গাটো বহুত বেছি বেয়া। তেতিয়ালৈকে ককায়েকে ভায়েককো খবৰ দিয়া নাছিলে যে মাৰ ইমান বেছি বেয়া গাটো। তাৰপাছতে যেতিয়া এখেতে কৈছে মোক দাদাই খবৰ দিয়া নাই নহয়, মই নাযাওঁ। এখেতে ভাবিছে মই চিনি পোৱা নাই চাগে, অলপ গা বেয়া কৰিছে, মই যাব নোৱাৰোঁ, মোৰ ছুটি নাই। মই যেতিয়া ধমকি দিয়ে কৈছোঁ, আপুনি যদি আজিৰ ভিতৰত ঘৰলৈ আহে আহক, নহ'লে কিন্তু কাইলৈ পিছত ঘৰলৈ নাহিব। যেতিয়া সেইদে ক'লোঁ, কিবা এটা ভাবি ৰাতিৰ ভিতৰত গুচি আহিলে। পিছদিনা ৰাতিপুৱা, সেয়া বুধবাৰে ৰাতিৰ কথা, বুধবাৰে ৰাতি আহিছে, বৃহস্পতিবাৰে ৰাতিপুৱা এখেত পাইছেহি।
আৰু সেই বুধবাৰে ৰাতিটো মই অকলে শাহু বুঢ়ীৰ লগত আছোঁ। এবাৰ কৈছিলে বৰজনাই, আজি মই থাকিম, তই যা, নালাগে। তাৰপাছতচোন 11টামান বজালৈকে লাইট চাইট জ্বলি আছে, চববোৰ লাইট জ্বলি আছে। মই ভাবিছোঁ আছে, আকৌ চিঞৰ বাখৰ লগাইছে শাহু বুঢ়ীয়ে। তাৰপাছত লাইট সোপা জ্বলি আছে বুলি ভাবিছোঁ। তাৰপাছত যেতিয়া আহি চাইছোঁহি, কোনো নাই, চব শুই আছে। লাইট কিন্তু জ্বলাই থৈছে, মানে মানুহে আছে বুলি ভাবিব। তাৰপাছত আকৌ মই গোটেই ৰাতিটো, সেই আগদিনাখন ৰাতিটো শুৱা নাই, দিনটো কষ্ট, গোটেই ৰাতি তেনেকৈ আছোঁ। ইফালে শাহু বুঢ়ী মেডিকেলৰ পৰা অহাৰ বাবে কিবা এটা খজুৱতি লাগি আহিছিলে গাত, মানে মই সাৱটি ধৰি পেলাই এনেকুৱা কৰি লাগি থকাৰ বাবে মোৰ গাটো ইমানেই এটা খজুৱতি আহি গৈছিলে গালৈ। খজুৱতিটো মানে উঠি যোৱা নাছিলে বাহিৰত, ভিতৰে পিৰপিৰাই ইমান বেছি খজুৱতি, এমাহমানলৈ মই ভুগিলোঁ। কিন্তু কোনো পুতেক জীয়েকৰ গাত সেইবিলাক হ'বলৈ নাপালে, মানে কোনো ওচৰে নাচাপিলে। তাৰপাছতে গোটেই ৰাতি সিহঁতৰ ছাইডত, সিহঁতৰ ঘৰত সিহঁতিয়ে শুই থাকিব পাৰিলে, কিন্তু মই এটা সম্পূৰ্ণ বেলেগ ছাইডৰ পৰা মই থাকিব নোৱাৰিলোঁ। আৰু মই সেইখিনি কৰি আচলতে বহুত বেছি ভাল পালোঁ, মোক ভগৱানে দিলে বুলি মই ভাবিলোঁ। কাৰণ মোক যিমানখিনি কৰিলে, অন্তিম সময়ত অন্ততঃ মই কেনেকুৱা সেইখিনি চিনি পাবলৈ ভগৱানে এটা সময় দিলে। আৰু মই যিখিনি আচলতে একেলগে থাকি পেলাই সদায় মই সেইখিনি কৰি থাকিম বুলি ভাবি আছিলোঁ, সেইখিনি সুবিধা মোক ভগৱানে অন্তিম সময়ত দিলে। আৰু যদি দুদিন তেনেকৈ থাকিলেহেঁতেন, মই চাগে কৰিলোঁহেঁতেন, বহুত হেঁপাহেৰে কৰিলোঁহেঁতেন। বাৰু যিয়ে নহওক, তাৰপাছত এখেতক যেতিয়া ফোন কৰি মাতিছোঁ, পিছদিনাখন ৰাতিপুৱা এখেত যেতিয়া পাইছেহি, 6টামান বজাত দেৰগাঁৱত নামিছে, আহিছে। তাৰপিছতে ল'ৰাটোক দেখি পেলাই, মানে সৰু পুতেক বুলি ভাবিছে, ল'ৰাটোক দেখিছে, সি ওখ চোখ হৈছে। অঁ, তই আহিলি, এনেকৈ কৈছে। মই কৈছোঁ আপুনি কোন বুলি ভাবিছে? বোলে তেতিয়া একো মুখে মতা নাই, তাৰমানে সৰু পুতেক বুলি ভাবিছে, নাতিনীয়েকক দেখিয়ে থাকে। তাৰপাছতে সেয়া আৰু তাৰপিছতে এখেত আহিছে। অহাৰ পাছত সেই বৰ পুতেক বৰ বোৱাৰীয়েক তেনেকৈয়ে থাকিলে। আৰু অন্তিম অৱস্থাত মই গোটেই মঙলবাৰে ৰাতি, বুধবাৰে দিনত ৰাতি আৰু বৃহস্পতিবাৰে সেই সময়লৈকে 9টা 25ত মোৰ শাহু ঢুকাইছে, সেইখিনি সময়লৈকে মই সম্পূৰ্ণখিনি যি কৰিব লাগে, যি খাবলৈ যাচিব লাগে, যেনেকৈ ৰাখিব লাগে, সম্পূৰ্ণ মই। আৰু এখেত অহাৰ পাছতহে গাটো ধুৱাইছে। তাৰ আগমুহূৰ্তলৈকে মেডিকেলৰ পৰা অহা গাটোও ধুৱাই দিয়া নাছিলে। এখেতে আহি পেলাই যেতিয়া লাগিলেহি, তেতিয়া ককায়েক লাগি পেলাই দুইটা ককাই ভাই তেতিয়া গাটো ধুৱাই দিছে। গাটো ধুৱাই দিয়াৰ পাছত বহুত দেৰি শাহু নাথাকিলে, একদম অন্তিম ইমান সুন্দৰকৈ শুইছে। সেইকণ সময় মই তেতিয়া এখেতক কৈছোঁ, আপুনি ওচৰত নাথাকিবচোন, আপুনি ঘামি আছে গাটো, মা গাটো ইমান ধুনীয়াকৈ বগা কাপোৰ চাপোৰ পিন্ধাই দিছোঁ, চাফাকৈ আপুনি ওচৰত নাথাকিব। তাৰপাছতে এখেতে পানী অকণ এনেকৈ মুখত চামুচখনে লগাই দিছে, আৰু মুখখন শুকাই গৈছে। এনেকৈ লগাই দিওঁতেই শেষ, মানে অন্তিম পানীকণ সৰু পুতেকৰ হাতেৰেই গ'ল। আৰু অন্তিম সময়ছোৱা, যিখিনি সময়ত মানুহ লাগে, আচলতে আমাকো লাগিব সেইখিনি সময়ত, সেই সময়খিনিত সেই এলাগীকেহে পালে। এলাগীয়েহে লাগি হয় বুলি এষাৰ কথা আছে, আৰু যাকেই নিন্দা কৰে তাকেই ভুঞ্জিব লাগে। গতিকে সেই কথাখিনি কিন্তু মই বহুত বেছি প্ৰমাণ পালোঁ মই নিজৰ জীৱনত, আৰু সেইখিনিকে বিশ্বাস কৰিহে মই এতিয়াও চলি যাওঁ। গতিকে এই খেতিৰ দিনকেইটাত বহুত মনত পৰে মোৰ। এয়া খেতি আজি আৰম্ভ হৈছে, মোৰ শাহুলৈ বহুত বেছি মনত পৰিলে, আৰু আপোনালোককো ক'লোঁ। গতিকে সেইটো এটা কথা, কেতিয়াও শাহু বোৱাৰী ভাগবোৰ থাকিব নালাগে। আচলতে ময়ো কাইলৈ শাহু হ'ম, মোৰ 2জনী ছোৱালী, এটা ল'ৰা, ময়ো ডাঙৰ কৰিছোঁ। গতিকে ময়ো যদি ভাগ বিচাৰ নকৰোঁ, আচলতে ভালেই হ'ব বুলি মই ভাবোঁ। সেইখিনি সময়ত যদি মোৰ কিবা পৰগতি ধৰে মই নাজানো, কিন্তু সেইখিনি যিহেতু মই নিজে ভুগি থৈছোঁ, গতিকে মই সেইখিনি কেতিয়াও কৰিম বুলি কেতিয়াও ভাবি থকা নাই। আৰু আপোনালোককো সকলোকে কৈছোঁ, বোৱাৰী শাহুৰ এই ভাগবিলাক যাতে কেতিয়াও নাথাকক, সেইটোৱে চেষ্টা কৰি আমি চলিব লাগে, নহয় জানো? বহুত দীঘলীয়া হ'ল ভিডিঅ'টো, কথাখিনি কৈ থাকিলে আৰু ওলাই গৈ থাকিব। গতিকে আজিলৈ আহোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।